নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে ADRE গ্ৰেড 4 বা গ্ৰেড 3 আসাম পুলিচ ফৰেষ্টৰ ইণ্ডিয়ান আৰ্মি বিভিন্ন ধৰণৰ পোষ্টৰ কাৰণে আপোনালোকে যদি প্ৰস্তুতি চলাই আছে আপোনালোকে এই ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু আসাম জিকে কিছুমান ইম্পৰ্টেণ্ট জিকে লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকে। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ পুৰণি নাম কি আছিল? অপশ্যন এ ৰত্নপীঠি, অপশ্যন বি বৃহৎ, অপশ্যন চি প্ৰাগজ্যোতিষপুৰ, অপশ্যন ডি থানেশ্বৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি। আকৌ নেক্সট কুৱেশ্যনটো হৈছে প্ৰাগজ্যোতিষপুৰৰ ৰাজধানী ক'ত আছিল? অপশ্যন এ প্ৰাগজ্যোতিষ, অপশ্যন বি প্ৰাগজ্যোতিষপুৰ, অপশ্যন চি কামৰূপ, অপশ্যন ডি ৰত্নপীঠি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি। আপোনালোকে গম পাইছে প্ৰাগজ্যোতিষপুৰ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি শতকাসুৰ, অপশ্যন চি মহিৰংগ দানৱ, অপশ্যন ডি চুকাফা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি মহিৰংগ দানৱ। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল? অপশ্যন এ ইন্দ্ৰমতী, অপশ্যন বি মায়াৱতী, অপশ্যন চি লক্ষীবাই। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি হ'ব বৃহৎ ৰাজকুমাৰী মায়াক বিয়া কৰাইছিল নৰকাসুৰে। নৰকাসুৰে কাক বিয়া কৰাইছিল বুলি ক'লে আমি ক'ব লাগিব যে অপশ্যন যিটো ডি আছে মায়াদেৱীক বিয়া কৰাইছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল? অপশ্যন এ দানৱ, অপশ্যন বি বৰ্মন, অপশ্যন চি পাল। আপোনালোকে দেখিছে অপশ্যন ডিটো হৈছে ভৌম। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি হয় ভৌম বংশ। ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। কোনে কৰিছিল বুলি ক'লে নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষপুৰলৈ অহা চীনা পৰিব্ৰাজকৰ নাম কি? অপশ্যন এ হিউৱেন চাং, অপশ্যন বি ভাস্কো দা গামা, অপশ্যন চি ফাৰিয়েন, অপশ্যন ডি চন্দ্ৰপল। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ হ'ব হিউৱেন চাং হ'ব। আপোনালোকে দেখিছে হিউৱেন চাং অপশ্যন হৈছে হিউৱেন চাং। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয় অধ্যক্ষ কোন আছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি কনিষ্ক, অপশ্যন চি শিলভদ্ৰ, অপশ্যন ডি হিউৱেন চাং। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি শিলভদ্ৰ আছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম কি আছিল? মানে কি হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত যিজনে বন্ধুত্ব সম্পৰ্ক প্ৰতিষ্ঠা কৰিছিল তেওঁৰ নামটো কি আছিল সুধিছে। অপশ্যন এ শিলভদ্ৰ, অপশ্যন বি হংসবেগ, অপশ্যন চি ইন্দ্ৰজিৎ, অপশ্যন ডি পুষ্পদত্ত। ইয়াত অপশ্যন আপোনালোকে দেখিছে অপশ্যন বি হংসবেগ আছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে হিউৱেন চাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি আছিল? অপশ্যন এ চিউকি আছিল, অপশ্যন বি ৰামায়ণ আছিল, অপশ্যন চি অৰ্থশাস্ত্ৰ আছিল, অপশ্যন ডি যোগিনীতন্ত্ৰ আছিল। ইয়াৰ শুদ্ধ এনচাৰটো হয়তো আপোনালোকে জানেই অপশ্যন এ চিউকি লিখিছিল। চিউকি লিখিছিল কোনে লিখিছিল বুলি ক'লে আমি ক'ব লাগিব যে হিউৱেন চাঙে লিখিছিল। কাৰ দিনত আহিছিল বুলি ক'লে ভাস্কৰ বৰ্মনৰ দিনত আহিছিল। শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি? আপোনালোকে হয়তো দেখিছে
অপশ্যন চি ত্যাগসিং আছিল। যে শালস্তম্ভৰ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল বুলি ক'লে শালস্তম্ভ আছিল আৰু শেষৰজন ৰজা ত্যাগসিং আছিল। আপোনালোকে গম পালে। পাল বংশৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন এ ব্ৰহ্মপাল, অপশ্যন বি বৈত্যদেৱ, অপশ্যন চি ত্যাগসিং, অপশ্যন ডি শিলভদ্ৰ। আপোনালোকে জানে পাল বংশৰ প্ৰতিষ্ঠাপক আছিল ব্ৰহ্মপাল আছিল। আপোনালোকে হয়তো জানেই। আৰু লগতে যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ কুৱেশ্যন আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। অপশ্যন বি মহম্মদ বিন বখতিয়াই কেতিয়া কামৰূপত আক্ৰমণ কৰিছিল? ইয়াত অপশ্যন এ 1138 চনত আছিল, অপশ্যন বি 1250 চনত, অপশ্যন চি 1270 চনত, অপশ্যন ডি 1206 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি হ'ব, 1206 চনত আক্ৰমণ কৰিছিল কামৰূপত। প্ৰথমে আক্ৰমণ কৰিছিল মহম্মদ বিন বখতিয়াই খিলজীয়ে। আকৌ নেক্সট কুৱেশ্যনটো হৈছে কোনে কামৰূপৰ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল? অপশ্যন এ ৰজা সন্ধ্যা, অপশ্যন বি পৃথু, অপশ্যন চি বৈত্যদেৱ, অপশ্যন ডি বল্লভদেৱ আছিল। ইয়াৰ শুদ্ধ এনচাৰটো হয়তো আপোনালোকে যিসকলে জানে কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যিসকলে নাজানে আপোনালোকক কৈ দিছোঁ যে ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ ৰজা সন্ধ্যা আছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে তবাক ই নাছিৰ গ্ৰন্থখনৰ ৰচক কোন আছিল? অপশ্যন এ মিন হাজিৰা উদ্দিন চিৰাজ আছিল, অপশ্যন বি অমৃত আছিল, অপশ্যন চি মহম্মদ বিন বখতিয়া আছিল, অপশ্যন ডি নীলধ্বজ আছিল। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ মিন হাজিৰা উদ্দিন চিৰাজ আছিল। এই গ্ৰন্থখন তেওঁ লিখিছিল। শেষৰ কুৱেশ্যনটো হৈছে গৌড় ৰাজ্য ক'ত আছিল? আপোনালোকে হয়তো দেখিছে কমতা ৰাজ্যত আছিল। অপশ্যন এ কমতা ৰাজ্য আছিল গৌড় ৰাজ্য।